গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথম লেছন হোলী দ্য ফেষ্টিভেল অফ কালাৰ মানে ৰঙৰ উৎসৱ। হোলী ৰঙৰ উৎসৱ মই তোমালোকক পঢ়াই ধুনীয়াকৈ বুজাই দিম আৰু মই আশা কৰোঁ তোমালোকেও মোৰ লগে লগে পাঠটো চাই যাবা আৰু শিকিবলৈ যত্ন কৰিবা। মই যেনেকৈ পঢ়াই যাম বা বুজাই যাম তোমালোকে তেনেকৈ যদি বুজিবলৈ যত্ন কৰা, এবাৰ বা দুবাৰ পঢ়িলে আৰামত তোমালোকে এই পাঠটিৰ সম্পূৰ্ণ কথাই ধুনীয়াকৈ বুজি পাবা। আৰু মই গাৰ্জিয়ানসকলক অনুৰোধ জনাওঁ যাতে তেওঁলোকে ল'ৰা ছোৱালীক পাঠবিলাক ল'ৰা ছোৱালীসকলক এই পাঠখিনি ইউটিউবৰ চেনেলৰ জৰিয়তে তেওঁলোকক চাবলৈ দিয়ে আৰু চাব পাৰিলে তেওঁলোকে শিকিব পাৰিব, যথেষ্ট কথা ইয়াৰ পৰা শিকিব পাৰিব। আৰম্ভ কৰিছোঁ। Holi, the festival of color. Riddhi, Beli and Arki are talking about their coming holidays for Holi. Riddhi, Beli আৰু Arki এই তিনিওজন ছাত্ৰ তেওঁলোকে আগন্তুক অহা হোলী উৎসৱৰ বিষয়ে তেওঁলোকে কথা পাতি আছিল। I am going to Shillong, Riddhi says. ৰিদ্ধিয়ে কৈছিল যে মই শ্বিলঙলৈ যাম। ৰিদ্ধিয়ে কয়, হাউ নাইচ, কিমান ধুনীয়া, বাট আই উইল ষ্টে হিয়াৰ এট হোম। বহুত ভাল, কিন্তু মই ঘৰতেই থাকিম। আই লাইক দ্য হোলী ফেষ্টিভেল ভেৰি মাছ, মই হোলী উৎসৱটোক মই খুব ভাল পাওঁ। আই লাইক টু এনজয় দিছ ফেষ্টিভেল অফ কালাৰ উইথ মাই ফ্ৰেণ্ডছ। মই এই হোলী উৎসৱটো উৎসৱবিলাক বা এই ৰঙৰ উৎসৱটো মই মোৰ ফ্ৰেণ্ডসকলৰ লগত উদযাপন কৰি খুব ভাল পাওঁ। ইন আৱাৰ নাইবাৰহুড উই চেলিব্ৰেট হোলী টুগেডাৰ। আমি আমাৰ ওচৰ চুবুৰীয়াৰ লগত একেলগে আমি এই হোলী উৎসৱটো উদযাপন কৰোঁ, উলহ মালহেৰে পালন কৰোঁ, চেলিব্ৰেট কৰোঁ। ইটছ ৰিয়েলি গ্ৰেট ফান, এয়া সঁচাকৈয়ে খুব আনন্দ বা আমোদজনক। আৰ্কি টেলছ এবাউট হাৰ প্লেন, আৰ্কিয়ে তাইৰ পৰিকল্পনা সম্পৰ্কে ক'লে। হোৱাট এবাউট ইউ বেলি, বেলি তোমাৰ বিষয়নো কি, তুমি বা কি ভাবিছা বা তুমি কি কৰিবা? ৰিদ্ধি আস্কছ, ৰিদ্ধিয়ে প্ৰশ্ন কৰিলে। বেলিজ ফেইচ ব্ৰাইটেনছ আপ, বেলিৰ মুখমণ্ডলটো, ফেইচ মুখমণ্ডল কি হ'ল, উজ্জ্বল হৈ উঠিল, অলপ আনন্দমুখৰ হৈ পৰিল। ইউ ন' তুমি জানা হোলী ইজ মাই ফেভাৰেট ফেষ্টিভেল, হোলী মোৰ খুব আমোদজনক মোৰ খুব প্ৰিয় উৎসৱ। এভৰি ইয়াৰ উই গ' টু বৰপেটা টু চেলিব্ৰেট হোলী, প্ৰত্যেক বছৰেই আমি বৰপেটালৈ হোলী উৎসৱ পালন কৰিবৰ কাৰণে বা উদযাপন কৰিবলৈ যাওঁ। বৰপেটা, বাট হোৱাই ডু ইউ গ' টু বৰপেটা অনলি, কেৱল তুমি বৰপেটালৈনো কিয় যোৱা? হোলী ইজ চেলিব্ৰেটেড এভৰিহুৱেৰ ইন ইণ্ডিয়া ইজন্ট ইট, হোলী উৎসৱটো ভাৰতবৰ্ষৰ যিকোনো ঠাইতে উদযাপন কৰা হয়, হয়নে নহয়? আৰ্কি ইজ কিউৰিয়াছ টু ন', কিউৰিয়াছ হ'ল অনুসন্ধিৎসু, যিটো জানিবলৈ ইচ্ছা সেইটো কয় কিউৰিয়াছ। আৰ্কি এই বিষয়টো জানিবলৈ ইচ্ছুক হৈ থাকিল। ইয়েছ আৰ্কি, হয় আৰ্কি, ইউ আৰ ৰাইট, তুমি ঠিকেই কৈছা আৰ্কি, তুমি ঠিকেই কৈছা। বাট ইট ইজ এ স্পেচিয়েল ফেষ্টিভেল ফৰ দ্য পিপুল অফ বৰপেটা, কিন্তু এইটো বৰপেটাৰ মানুহসকলৰ কাৰণে এটা বিশেষ উৎসৱ। ইট ইজ কল্ড দৌল উৎসৱ, ইয়াক দৌল উৎসৱ বুলিও কোৱা হয়। বেলিয়ে কয়। ৰিদ্ধি হু ইজ লিচেনিং টু দিয়াৰ কনভাৰচেশ্যন, ৰিদ্ধি যিজনে তেওঁলোকৰ কথোপকথনটো কেৱল শুনিহে আছিল। ইজ ইগাৰ টু ন' মোৰ এবাউট দ্য ফেষ্টিভেল, আৰু তেওঁ এই উৎসৱটোৰ বিষয়ে বহুত বেছিকৈ জানিবৰ কাৰণে তেওঁ আগ্ৰহী হৈ আছিল। প্লিজ টেল মি এবাউট দৌল উৎসৱ, মোক দয়া কৰি বা অনুগ্ৰহ কৰি দৌল উৎসৱৰ বিষয়ে ক'বানে বা কোৱাচোন? বেলি সি চেজ, তাই ক'লে। বেলি টাৰ্ণছ টু ৰিদ্ধি,
এণ্ড ছেইজ জয়ফুলি। বেলিয়ে ৰিদ্ধিৰ ফালে ঘূৰি চালে আৰু খুব আনন্দেৰে ছেইজ জয়ফুলি মানে আনন্দেৰে ক'বলৈ ধৰিলে বা ক'লে। দৌল ইজ চেলিব্ৰেটেড ফৰ 3 to 5 days ইন বৰপেটা। দৌল উৎসৱটো 3 পৰা 5 দিনলৈকে বৰপেটাত উদযাপন কৰা হয়। ইট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য হোলী চেলিব্ৰেটেড ইন আদাৰ পাৰ্টছ অফ ইণ্ডিয়া। এইটো কি কৰা হয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পালন কৰাতকৈ এইটো আমাৰ ইয়াত অলপমান বেলেগ ধৰণেহে পালন কৰা হয় বুলি কৈছে বৰপেটাত। দৌল উৎসৱ অফ বৰপেটা ইজ ক্ল'জলি ৰিলেটেড টু কীৰ্তন ঘৰ। এই বৰপেটাত যিটো দৌল উৎসৱ পালন কৰা হয় সেইটো কীৰ্তন ঘৰৰ লগত মিল থকা, ৰিলেটেডটো মানে মিল থকা, সম্পৰ্ক থকা মানে। ডিউৰিং দিছ ফেষ্টিভেল, এই ফেষ্টিভেল চলাকালীন সময়ত মানে এই উৎসৱটো চলা সময়ত মহাপ্ৰভু দৌল গোবিন্দ এণ্ড কলিয়া ঠাকুৰ আৰ ব্ৰট আউট ফ্ৰম দ্য মণিকূট অফ দ্য কীৰ্তন ঘৰ এণ্ড ছাম ৰিচুৱেলছ আৰ পাৰফৰ্মড। ইয়াত কোৱা হৈছে যে এই দৌল উৎসৱটো চলা সময়তেই মহাপ্ৰভু দৌল গোবিন্দ আৰু কালিয়া ঠাকুৰ এই দুইজনক মানে এই দুইজনক আৰু কোৱা হৈছে যে তেওঁলোকক মণিকূটৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়। অফ দ্য কীৰ্তন ঘৰৰ মণিকূটৰ বাহিৰলৈ উলিয়াই অনা হয়। এণ্ড ছাম ৰিচুৱেলছ আৰ পাৰফৰ্ম, আৰু কিছুমান ধৰ্মীয় ৰীতি নীতি পালন কৰা হয়। Then thousands of people take them in a procession with গায়ন বায়ন, আৰু তাত কি হয়, হাজাৰ হাজাৰ মানুহ একেলগে আমি শোভাযাত্ৰা কৰা হয়, তাত গায়ন বায়ন সহ শোভাযাত্ৰা কৰা হয়। ৰিয়েলি? সঁচাইনে? ডু ইউ জইন দ্য প্ৰচেছন? তুমিও সেই শোভাযাত্ৰাত জইন হোৱা নে, অংশগ্ৰহণ কৰা নে? ৰিদ্ধিয়ে সুধিছে। বেলি ৰিপ্লাইজ, বেলিয়ে উত্তৰ দিছে, য়েছ আই অলৱেজ ডু, মই সদায় যাওঁ, ময়ো থাকোঁ মানে তাত কৈছে। ডিউৰিং দিছ দৌল উৎসৱ দ্য এয়াৰ অফ বৰপেটা ইজ ফিল্ড উইথ হোলী গীত। এই দৌল উৎসৱ চলা সময়খিনিত বৰপেটাৰ একেবাৰে গোটেই বতাহে বুলি কোৱা হৈছে, মানে সম্পূৰ্ণ হোলী গীতেৰে ভৰি পৰে। ভাওনা ইজ অলছ' পাৰফৰ্মড এট নাইট, আৰু তাত ৰাতিৰ সময়টোত ভাওনাও পালন কৰা হয়, ভাওনা উৎসৱটো পালন কৰা হয়। আই হেভ নেভাৰ চিন এ ভাওনা, মই কেতিয়াও ভাওনা দেখা নাই। আৰ্কি ছেইজ, আৰ্কিয়ে ক'লে যে মই কেতিয়াও, ইয়াত দেখুৱাইছোঁ যে ভাওনা, আৰ্কিয়ে কৈছে যে মই কেতিয়াও ভাওনা দেখা নাই। তাৰপিছত আছে ৰিদ্ধিয়ে মানে কোন আছিলে, আৰ্কি ছেইজ ছেডলি, আৰ্কি অলপ বেজাৰ মনেৰে কৈছে মই কেতিয়াও ভাওনা দেখা নাই। ৰিদ্ধি আস্কড এগেইন, ৰিদ্ধিয়ে আকৌ সুধিছে, বাট বেলি ডোণ্ট ইউ প্লে উইথ ফাকু ডিউৰিং হোলী? তুমি কি হোলীৰ সময়খিনিত তুমি ফাকু মানে ৰঙৰ কথা কোৱা হৈছে, ৰঙৰ খেল নেখেলা নেকি? উই ডু ৰিদ্ধি, আমি সেইটো কৰোঁ ৰিদ্ধি। দ্য লাষ্ট ডে অফ দৌল ইজ কল্ড চয়াৰী, আৰু দৌল উৎসৱটোৰ শেষৰ দিনটোক চয়াৰী বুলি কোৱা হয়। ইট ইজ দ্য ডে অফ কালাৰ, আৰু সেই দিনটোৱেই ৰঙৰ দিন, মানে সেইদিনা ৰঙৰ খেল খেলা হয়। এভৰি ওৱান শ্বাৱাৰ্ছ ফাকু উইথ জয় এণ্ড ছিংছ হোলী গীত, বেলি ৰিপ্লাইজ, বেলিয়ে উত্তৰ দিলে যে প্ৰত্যেকেই ইজনে সিজনৰ গালৈ ৰং মানে ফাকু ৰংটো দলিয়াই মানে গাত ৰং দিয়ে আৰু তেওঁলোক আনন্দেৰে খুব হোলী গীতবিলাক গায়। হয়নে? আই উড লাভ টু গ' টু বৰপেটা ইন দিছ দৌল উৎসৱ, ময়ো তেতিয়াহ'লে বৰপেটা উৎসৱলৈ যাম, এইটো যাম বুলিয়ে ক'ব লাগিব, যাম তেনেহ'লে। আই উইল টেল মাই পেৰেণ্টছ টুডে টু টেক মি ডিয়াৰ, মই মোৰ মা দেউতাক মানে পেৰেণ্টছ মানে পিতৃ মাতৃ মা দেউতাক মোক তালৈ লৈ যাবলৈ ক'ম। ৰিদ্ধিয়ে কৈছে। বেলি ইজ ভেৰি এক্সাইটেড, বেলিও খুব আনন্দিত হৈছে। শ্বি ছেইজ, তাই কৈছে, ইট উইল বি ভেৰি নাইচ, তেতিয়াহ'লে খুব ভাল হ'ব। উই কেন এনজয় টুগেডাৰ ৰিদ্ধি, আমি একেলগে তেতিয়া মজা কৰিম, মানে এনজয় কৰিম মানে মজা কৰিম, উপভোগ কৰিম, এনেকৈ কৈছে।
ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক বস্তুখিনি বুজাই দিলোঁ, পঢ়াই দিলোঁ, তোমালোকে অলপমান বুজিবলৈ পঢ়িবলৈ যত্ন কৰিবা। গতিকে মোক খুব কম সময়ৰ ভিতৰত তোমালোকক বুজাইছোঁ, তোমালোকে পাৰিলে পঢ়িবা আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।